সম্মানীয় অসমৰ শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে দেখা পাই আছে আমাৰ অসমৰ ৰাজনীতি। এই ৰাজনীতিত আপোনালোকে দেখি আছে আমাৰ অসমত যেকেইটা দল ৰাজনীতি কৰিবলৈ আহিলে প্ৰত্যেকটা দলৰে সভাপতিয়ে বেলেগ এটা দলৰ লগত মিতাৰেলি কৰি তেওঁলোকে ৰাজনীতি কৰি আমাৰ অসমখন জয় কৰিব বুলি তেওঁলোকে ঘূৰি আছে। কিন্তু শ্ৰদ্ধাৰ ৰাইজ, এই আমাৰ অসমত যিকেইটা দলে সাম্প্ৰদায়িকতাৰ সৃষ্টি কৰি আছে এবং সেই দলবিলাকে বেলেগ এটা দলৰ লগত মিতাৰেলি কৰি আমাৰ অসমৰ ৰাজত্ব কৰিব। কিন্তু আপোনালোকে দেখা পাই আছে প্ৰত্যেকটা দলৰ সভাপতিয়ে মিতাৰেলি কৰি তেওঁলোকে ৰাজনীতি কৰে। যেতিয়া লাভৰ অংক কম পৰি যায় তেতিয়া বাগৰাই দি বেলেগ এটা দলত সোমাই যায়। গতিকে শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে যদি আমাৰ অসমখন সুস্থ ৰাখিবলৈ হ'লে আপোনালোকে নিৰপেক্ষ হিচাপত ৰাজনীতি কৰি অসমৰ বিধানসভা জয় কৰিব লাগিব। নহ'লে শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে কি কান্দি আছে আৰু বেছিকৈ কান্দিব লাগিব। কিয়নো শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে দেখা পাই আছে আমাৰ কংগ্ৰেছ দলেও বেলেগ এটা দলৰ লগত মিতাৰেলি কৰি নাটক কৰে। এজিপি দলেও তেনেকুৱা কৰে, বিজেপি দলেও তেনেকুৱা কৰে, কংগ্ৰেছ দলেও তেনেকুৱা কৰে, AIDF দলেও তেনেকুৱা কৰে, ৰাইজৰ দলেও তেনেকুৱা কৰে। যেতিয়া সভাপতিবিলাকৰ লাভৰ অংক কম পৰি যায় তেতিয়া মানে বাগৰাই কেনে বেলেগ এটা দলৰ বদনাম কৰি তেওঁলোকে নিজে ভাল দল বুলি প্ৰচাৰ কৰে। গতিকে শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে এই দল বাগৰাই ফুৰা যি ব্যক্তিবিলাকে আপোনালোকৰ প্ৰতিনিধি হ'ব, এই প্ৰতিনিধিবিলাকক যদি আপোনালোকে আমাৰ বিধানসভাৰ মজিয়াত পঠাই দিয়ে তেনেহ'লে সকলো ৰাইজৰ কান্দিব লাগিব। কিয়নো শ্ৰদ্ধাৰ ৰাইজ, এই যিবিলাক লিডাৰে দল বাগৰাইছে, এই বাগৰুৱা লিডাৰবিলাকৰ বেলেগ এটা দলৰ লগত বদনাম কৰি কৰি তেওঁলোকৰ শৰীৰৰ তেজ বেয়া হৈছে। গতিকে শ্ৰদ্ধাৰ ৰাইজ, এই দল বাগৰুৱা লিডাৰবিলাকক যদি আপোনালোকে বিধানসভাৰ মজিয়াত পঠাই দিয়ে তেনেহ'লে আমাৰ অসমৰ ৰাইজৰ কান্দিব লাগিব। কিন্তু এতিয়ালৈ বৰ্তমান সোণালী সুযোগ আপোনালোকৰ সন্মুখত আহিছে। আপোনালোকে অসমৰ ৰাইজে নিৰ্দলীয় প্ৰতিদ্বন্দ্বিতা কৰি বিধানসভাৰ সদস্য হ'ব পাৰিব। গতিকে শ্ৰদ্ধাৰ ৰাইজ, এই দল বাগৰুৱাৰ নাটকৰ প্ৰতিনিধি নহয়, আপোনালোকে নিজে নিৰ্দলীয় হৈ হ'লেও আপোনালোকে আমাৰ অসমখন জয় কৰক। নহ'লে অসমৰ যি পৰিস্থিতি দেখা গৈ আছে, আমি বৰ্তমানে কি কান্দি আছোঁ, আমাৰ সকলো ৰাইজৰ আৰু কান্দিব লাগিব। কিয়নো শ্ৰদ্ধাৰ ৰাইজ, যিকেইটা দল আমাৰ অসমত বনাইছে, কোনো দলৰ মতে ৰাজনীতি কোনেও কৰিব নোৱাৰে। কিয়নো শ্ৰদ্ধাৰ ৰাইজ, যিয়ে জিকিব সিয়ে ৰাজনীতি কৰিব। গতিকে আপোনালোকে এই সাম্প্ৰদায়িক কৰা ব্যক্তিবিলাকক যদি আপোনালোকে ভোটদান কৰি বিধানসভাৰ মজিয়াত পঠাই দিয়ে তেনেহ'লে আমাৰ অসমৰ কাজিয়া কেতিয়াও বন্ধ নহয়। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে দেখা পাই আছে সকলো দলৰ লিডাৰবিলাকে সাম্প্ৰদায়িক কথা কৈ থাকে, কিন্তু সেই সাম্প্ৰদায়িকতাৰ সৃষ্টি কৰি আছে যে আমি গৰীব দুখী মানুহৰ এবং ৰাইজৰ মানুহৰ কষ্ট হৈ আছে। কিন্তু দলৰ লিডাৰবিলাক যিবিলাকে বাগৰাই ফুৰি আছে, যিবিলাকে সাম্প্ৰদায়িক কথা কৈ আছে, তেওঁলোকৰ একো নহয়। আমাৰ যন্ত্ৰণাত ভুগিব লগা হৈছে যিবিলাক আমাৰ অসমৰ দুখীয়া মানুহ, সেই দুখীয়া মানুহকেইটাৰ অসুবিধা হৈছে। কিন্তু যিবিলাকে পুঁজিপতি এবং ক্ৰ'ৰপতি হৈছে সেইবিলাকৰ একো হোৱা নাই। গতিকে শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে যি ব্যক্তিক ভোট দান কৰিব সেই ব্যক্তিজনে আপোনালোকৰ সদস্য হ'ব। গতিকে গোটেই অসমত আপোনালোকে বিবেচনা কৰি প্ৰত্যেকটা সমষ্টিৰ পৰা
ভাল ব্যক্তি এবং নিরপেক্ষ ব্যক্তিক আমাৰ বিধানসভাৰ মজিয়াত পঠাই দিয়ক, নহ'লে আমাৰ অসমৰ শান্তি কেতিয়াও হ'ব নোৱাৰে। জয় আই অসম। আসসালামু আলাইকুম।